যিছয়া ভাৱবাদীৰ ভাৱবাণী যে ফলিয়াব তাৰ কিবা প্ৰমাণ আছিলনে? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিছয়া ভাৱবাদীৰ পুস্তকখনৰ 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত যিছয়া পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। কোনো এজন মানুহৰ চকুৱে কাম কৰে নে নকৰে সেইটো প্ৰকাশ কৰিবলৈ পোহৰৰ প্ৰয়োজন। অন্ধকাৰত সেই কথা গম পোৱা নাযায়। ঠিক একেদৰে শুভবাৰ্তাৰ পোহৰে প্ৰকাশ কৰি দিয়ে কোন মানুহ আত্মিকভাৱে অন্ধ। যিছয়া ভাৱবাদীয়ে সেই কথাটোকে বুজাই কৈছে যে ইছৰাইল জাতিয়ে যীশুখ্ৰীষ্টক অগ্ৰাহ্য কৰিলে, কিন্তু প্ৰভু যীশুৱে তেওঁলোকক অন্ধ কৰা নাছিল। কিন্তু প্ৰভু যীশুৱে নিজৰ আগমনৰ যোগেৰে তেওঁলোকৰ অন্ধতাহে প্ৰকাশ কৰিছিল। 7 নম্বৰ অধ্যায়ৰ 1 আৰু 2 পদত যিহুদা আৰু ইছৰাইলৰ মাজত হোৱা গৃহযুদ্ধৰ বিষয়ে কোৱা হৈছে, যাৰ ফলত যিহুদাত ভয়ৰ অৱস্থাৰ সৃষ্টি হৈছিল। ইছৰাইলৰ সৈতে অচুৰীয়াবিলাকে মিত্ৰতা কৰিছিল। 3 পৰা 9 পদত আমাক ওপৰৰ পুখুৰীৰ নলাৰ কাষত যিছয়া আৰু তেওঁৰ পুত্ৰই যিহুদাৰ ৰজা আহজক প্ৰভুৰ পৰা পোৱা উৎসাহজনক বাক্য জনোৱাৰ বিষয়ে আমি পাওঁ। 10 পৰা 16 পদত দাউদৰ বংশত কুমাৰী গৰ্ভত জন্ম লোৱাৰ চিনটোৰ দ্বাৰা কথাবোৰ সুনিশ্চিত কৰাৰ কথা কোৱা হৈছে। অৱশ্যে আহজে চিন বিচাৰিবলৈ অস্বীকাৰ কৰে। আহজে যিহুদাৰ ওপৰত 16 বছৰ ৰাজত্ব কৰিছিল আৰু তেওঁ এজন মন্দ ৰজা আছিল। তেওঁ ইছৰাইলৰ মন্দ ৰজাবিলাকৰ নিচিনাকৈয়ে ঈশ্বৰৰ পথৰ পৰা আঁতৰি গৈ মানুহবোৰক অপথে নিছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰিছোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যদিহে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিছয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই যিছয়া ভাৱবাদীৰ পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই যিছয়া ভাৱবাদীৰ পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰিয় শ্ৰোতা, কথাৰ প্ৰসংগত আমি কিছু আগতেই কৈ আহিছোঁ যে যিছয়া 7 নম্বৰ অধ্যায়টোত আমি আমাৰ পৰিত্ৰাতা আৰু আমাৰ প্ৰাণৰ প্ৰভু মানৱ ৰূপধাৰী যীশু অৱতাৰী খ্ৰীষ্টৰ কুমাৰী কন্যাৰ পৰা জন্ম হোৱাৰ বিষয়ে ভাৱবাণী পাম। ভাৱবাণী মানে ভৱিষ্যতবাণী। প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় 700 বছৰ আগতেই এনেদৰে ভাৱবাণী কৰি থোৱা হৈছিল। তেওঁ কেনেদৰে জন্মিব, ক'ত জন্মিব ইত্যাদি কথাবোৰ এনেদৰে ঈশ্বৰে আগতেই তেওঁৰ ভাৱবাদীসকলৰ যোগেৰে জনাই থৈছিল। আৰু তেনেকুৱা ভাৱবাণী ইয়াত আমি এতিয়া পাম। প্ৰভু যীশু ইম্মানুৱেল অৰ্থাৎ আমাৰ লগত থকা ঈশ্বৰ। লগতে অচুৰীয়াসকলে যিহুদা আক্ৰমণ কৰাৰ বিষয়েও এই অধ্যায়টোত আমি পঢ়িবলৈ পাম। এই অধ্যায়টোৰ 1 আৰু 2 নম্বৰ পদত আমি পাওঁ, চিৰিয়সকলৰ সৈতে মিত্ৰগোষ্ঠী হৈ
ইছৰাইল জিহুদাৰ সৈতে গৃহযুদ্ধৰ সৃষ্টি কৰি জিহুদাক সন্ত্ৰাসিত কৰাৰ সম্পৰ্কে। 3 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈ আমি পাওঁ ওপৰ পুখুৰীৰ নলা এটাৰ মুখৰ বিষয়ে, য'ত জিছয়াই তেওঁৰ পুত্ৰ চাৰ্জাচুবৰ সৈতে একেলগে জিহুদাৰ ৰজা আহজক লগ ধৰিব লাগে আৰু প্ৰভুৰ পৰা পোৱা উৎসাহজনক সুসংবাদ তেওঁক জনাব লাগে। 10 নম্বৰ পদৰ পৰা 16 নম্বৰ পদত আমি পাওঁ কুমাৰী কন্যাৰ পৰা জন্ম পাবলগীয়া ইম্মানুৱেলজনৰ জন্মৰ নিশ্চিতকৰণ ৰূপে আহজে ঈশ্বৰৰ পৰা এক চিন বিচাৰিব লাগে বুলি আদেশ পোৱা। কিন্তু আহজে জিহুৱাক পৰীক্ষা কৰাৰ নিচিনা এনে কাম কৰিবলৈ অস্বীকাৰ কৰাৰ বিষয়ে। তাৰ পাছত 17 নম্বৰ পদৰ পৰা 25 নম্বৰ পদত পাওঁ অৰামীয়সকলে জিহুদাক আক্ৰমণ কৰিব বুলি দিয়া ভাৱবাণীৰ কথা। আজিৰ অধ্যয়নত কিন্তু আমি 1 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈ মাথো অধ্যয়ন কৰিম। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। আমি পাঠ কৰি দিছোঁ। উজ্জিয়াৰ নাতি জোথমৰ পুত্ৰ জিহুদাৰ আহজ ৰজাৰ ৰাজত্বৰ কালত অৰামৰ ৰচিন ৰজা আৰু ৰমলিয়াৰ পুত্ৰ ইছৰাইলৰ পেকহ ৰজা, এই দুজন ৰজাই জেৰুজালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল, কিন্তু তাক পৰাজয় কৰিব নোৱাৰিলে। দ্বিতীয় ৰাজাৱলী 16 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, অৰ্থাৎ এনেদৰে পঢ়ো। আহজে 20 বছৰ বয়সত ৰজা হৈ জেৰুজালেমত 16 বছৰ ৰাজত্ব কৰিলে। তেওঁ নিজৰ ওপৰ পিতৃ দায়ুদৰ নিচিনাকৈ নিজ জিহুৱাৰ দৃষ্টিত যি ন্যায় তাক নকৰিলে। জিছয়া 6 নম্বৰ অধ্যায়ত ঈশ্বৰে জিছয়াক আহ্বান কৰি তেওঁক তেওঁৰ কামৰ কাৰণে আদেশ দিয়াৰ পাছতেই আমি জিছয়াৰ ভাৱবাণী প্ৰচাৰ কামৰ বিষয়ে 7 নম্বৰ অধ্যায়ত পাওঁ। তেতিয়া জিহুদাৰ ৰজা উজ্জিয়াৰ মৃত্যু হৈছিল। তেওঁৰ পুত্ৰ জোথমে সিংহাসনত উঠি ৰাজত্ব কৰিছিল 16 বছৰ কাল। দ্বিতীয় ৰাজাৱলী 15 নম্বৰ অধ্যায়ৰ 32 নম্বৰ পদৰ পৰা 34 নম্বৰ পদলৈ আমাক এনেদৰে কোৱা হৈছে, ইছৰাইলৰ ৰজা ৰমলিয়াৰ পুত্ৰ পেকহৰ ৰাজত্বৰ 2য় বছৰত জিহুদাৰ ৰজা উজ্জিয়াৰ পুত্ৰ জোথমে ৰাজত্ব পালে। তেওঁ 25 বছৰ বয়সত ৰজা হৈ জেৰুজালেমত 16 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাক চাদুকৰ জীয়েক জিৰুচা আছিল। জিহুৱাৰ দৃষ্টিত যি ন্যায় তাক তেওঁ কৰিলে আৰু তেওঁৰ পিতৃ উজ্জিয়াৰ কাৰ্যৰ দৰেই সকলো কৰ্ম কৰিলে। উজ্জিয়াৰ পুত্ৰৰ দৰেই তেওঁৰ পুত্ৰ জোথম ভাল ৰজা আছিল। তাৰ পাছত জোথমৰ পুত্ৰ আহজ ৰাজপাটত উঠিল আৰু ঈশ্বৰৰ দৃষ্টিত যি যি অন্যায় সেইবোৰকে তেওঁ কৰিলে। আহজে 16 বছৰ জিহুদাত ৰাজত্ব কৰিব আৰু তেওঁ হ'ব বৰ বেয়া ৰজা। তেওঁৰ ৰাজত্বৰ কালত এক গৃহযুদ্ধ হ'ব। ইছৰাইলৰ বাবে এই কালছোৱা হ'ব বৰ হতাশাৰ কাল। এই কালছোৱাত যি বেয়া কামবোৰ হৈছিল তাক জানিবলৈ দ্বিতীয় ৰাজাৱলী 16 নম্বৰ অধ্যায়ৰ 3 আৰু 4 পদ পঢ়ি চাব পাৰে। পদ দুটাত এইবুলি কোৱা হৈছে, জিহুৱাই ইছৰাইলৰ সন্তানবিলাকৰ পৰা দূৰ কৰা জাতিবিলাকৰ ঘিনলগীয়া ৰীতিৰ দৰে নিজৰ পুত্ৰটিকেই অগ্নিৰ মাজেৰে গমন কৰালে, আৰু তেওঁ ওখ ঠাইবোৰত পৰ্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত বলিদান কৰিলে আৰু ধূপ জ্বলালে। বাস্তৱিকতেই আহজ এটা ঘোলাকণীৰ নিচিনা আছিল, আৰু তেওঁ আতংকিত হৈছিল উত্তৰৰ ৰাজ্য ইছৰাইলে অৰামীয়াসকলৰ সৈতে মিত্ৰতা স্থাপন কৰি জিহুদা আক্ৰমণ কৰিবলৈ প্ৰস্তুত হৈছিল। প্ৰথমবাৰ আক্ৰমণ কৰোঁতে তেওঁলোকে জয়লাভ কৰিব নোৱাৰিলেও শেষত যে জিহুদা আক্ৰমণ কৰি শত্ৰুৱে বিজয় সাব্যস্ত কৰিব পাৰিব তাক বিশ্বাস কৰাৰ কাৰণ আহজে দেখা পাইছিল। 7 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। সেই সময়ত অৰামে ইফ্ৰইমে সৈতে যোগ দিছে, এই কথা দায়ুদৰ বংশৰ লোকক কোৱা হ'ল। তেতিয়া বতাহত কাঠনিৰ গছ লৰাৰ দৰে তেওঁৰ মন আৰু তেওঁৰ প্ৰজাবিলাকৰো মন লৰিল। প্ৰিয় শ্ৰোতা, চাওকচোন, আহজে তেওঁৰ নিজৰ বা দেশৰ ওপৰত আশীৰ্বাদ পাবলৈ কোনো আশাই কৰিব পৰা নাছিল, আৰু তাৰ ফলস্বৰূপে
অৰামৰ ৰজা ৰচিন আৰু ইছৰাইলৰ ৰজা পেকহে মিত্ৰগোষ্ঠীৰূপে জিহুদা আক্ৰমণ কৰিবলৈ প্ৰস্তুতি চলাই জিহুদাক সন্ত্ৰাসিত কৰি তুলিছিল। আগতেও ইছৰাইল আৰু অৰামীয়সকলে একেলগে লগ লাগি জিহুদা আক্ৰমণ কৰিছিল। আগৰ বাৰত জেৰুচালেম হাত কৰি ল'ব নোৱাৰিলেও পাছৰ বাৰত কৃতকাৰ্যতাৰে জেৰুচালেম শত্ৰুৰ হাতত পৰিব বুলি আহজ নিশ্চিত হৈছিল। আহজ মন্দ ৰজা যদিও জিহুদাক শত্ৰুৰ হাতত সোধাই দিবলৈ ঈশ্বৰে তেতিয়াও জাতিটোক এৰি দিয়া নাছিল। ইছৰাইলৰ সন্তানসকলৰ ইতিহাসৰ পৰা আমি ইতিমধ্যে জানি অহাৰ ভিত্তিত ক'ব পাৰোঁ যে জিহুদা কাহানিও উত্তৰৰ ৰাজ্যৰ বন্দীৰূপে বন্দী হৈ যাব নালাগিব। কিন্তু কিছু বছৰৰ পাছত বাবিলৰ হাতত পৰাজয় বৰণ কৰিবলৈ তেওঁলোকক নিৰ্ধাৰিত কৰি থোৱা হৈছিল আৰু তেওঁলোকে তেনেদৰে পৰাজয় বৰণ কৰি বাবিললৈ যাব লাগিব বন্দীয়া ৰূপে বন্দী হৈ। 7 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। তেতিয়া জিহুৱাই জিছয়াক ক'লে, তুমি আৰু তোমাৰ পুত্ৰ চাৰ-জাচুব ওপৰ পুখুৰীৰ নলাৰ মুখত ধুবা পথাৰৰ ৰাজ আলিত আহজৰ সাক্ষাৎ হ'বৰ অৰ্থে ওলাই যোৱা। যিহেতু ঈশ্বৰ জিহুৱাই জিহুদা ৰাজ্য শত্ৰুৰ দেশলৈ দেশান্তৰিত কৰি পঠাবৰ পৰিকল্পনা কৰা নাই, গতিকে তেওঁ ৰজাক উৎসাহ দিবলৈ ইচ্ছা কৰিছে। তাতে জিহুদাই মিছৰৰ সৈতে মিলিত হৈ নিজক ৰক্ষা কৰিবলৈ চেষ্টা নকৰে। সেই বাণীকেই আহজক জনাবলৈ ঈশ্বৰ জিহুৱাই জিছয়াক তেওঁৰ ওচৰলৈ পঠাইছিল। এই পদটোত কেইবাটাও মন কৰিবলগীয়া কথা আছে। প্ৰথমতে আছে যে জিছয়াই আহজক ওপৰ পুখুৰীৰ নলাৰ মুখত লগ ধৰিব লাগে। তেনে এটা ঠাইত লগ ধৰিবলৈ দিয়াৰ অন্তৰালত কাৰণ আছে। কাৰণ এইটো নলাৰ মুখৰ পৰাই জেৰুচালেমৰ বাবে জীৱনদায়ক জল বাহিৰ হয়। এই স্থানতেই মানুহবিলাকে তেওঁলোকৰ তৃষ্ণা নিবৃত কৰিব পাৰিছিল। তৃষ্ণা নিবাৰণৰ বাবে য'ত পৰ্যাপ্ত জল পোৱা যায় তালৈকে তৃষ্ণাতুৰসকল যাব লাগে। য'তে ত'তে নহয়, কিন্তু ওপৰ পুখুৰীৰ নলাৰ মুখলৈকেহে যাব লাগে। ইয়াত এই সত্যতাৰ আভাস পোৱা যায় যে দাউদৰ বংশৰ যিকোনোজনৰ পৰাই প্ৰভুৰ আশীৰ্বাদ আশা কৰিব নোৱাৰি, কিন্তু তেওঁৰ বংশৰ শেষৰ ফালে যিগৰাকী জীৱনৰ জলৰূপে পৃথিৱীলৈ আহিব, তেওঁৰ পৰাহে তেওঁলোকে আশীৰ্বাদ পাব পাৰিব। আৰু সেইগৰাকী জীৱনৰ জল হৈছে স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। জগতৰ মানুহলৈ জীৱনৰ জল কঢ়িয়াই আনিবলৈকে তেওঁ এই জগতলৈ আজিৰ পৰা প্ৰায় 2000 বছৰ পূৰ্বেই আহিছিল। জিছয়াই ওপৰ পুখুৰীৰ নলাৰ মুখত ৰজাক লগ পাব লাগিছিল। পুখুৰী শব্দটোৰ মূল ভাষাৰ শব্দটো হৈছে বেৰেকাহ, আৰু এই শব্দৰ অৰ্থ হৈছে আশীৰ্বাদ। যিসকলৰ পেলেষ্টাইন দেশৰ ভৌগোলিক জ্ঞান আছে তেওঁলোকে জানে যে যিকোনো ঠাইতেই জলৰ ভুমুক বা পুখুৰী থাকে, সেয়া বাস্তৱিকতেই আশীৰ্বাদৰ স্থল আছিল। গীতমালাৰ 84 নম্বৰ গীতৰ 6 নম্বৰ পদত এই বেৰেকাহ শব্দকেই ব্যৱহাৰ কৰি কৈছে যে বৰষুণৰ পানীয়ে পানীৰ ভুমুক পূৰ্ণ কৰে। পানীৰ ভুমুক বা বেৰেকাহসমূহেই আশীৰ্বাদ। ইয়াত অকল পুখুৰী বুলিয়েই কোৱা হোৱা নাই, কিন্তু কোৱা হৈছে ওপৰ পুখুৰী বুলি। এই শব্দটো মন কৰিবলগীয়া, কাৰণ সৰ্বোপৰি জনা বোলা শব্দটোৰ কাৰণে ওপৰ শব্দটো 30 বাৰতকৈও অধিকবাৰ ব্যৱহাৰ কৰা হৈছে। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত পৰিব যে অব্ৰাহামক সহায় কৰিবলৈ অহাজন সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। আদি পুস্তক 14 নম্বৰ অধ্যায়ৰ 18 পদ। তেতিয়াহ'লে আমি দেখিছোঁ যে সৰ্বোপৰি ঈশ্বৰৰ আশীৰ্বাদ শেষত আহিছিল যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট এই জগতলৈ আহিছিল। ইয়াত ধুবা পথাৰৰ ৰাজ আলিৰ কথা কোৱা হৈছে। ৰাজ আলিত কোনো বোকা পানী নাথাকে। ৰাজ আলিত বাট বোলা মানুহবিলাকে পৰিষ্কাৰ পৰিচ্ছন্নকৈ বাট বুলিব পাৰে। বোকা পানীৰ পথৰ পৰা আহি ৰাজ আলিত উঠি বোকা পানীৰ পৰা হাত সাৰিব পাৰে। এই ৰাজ আলিৰ যি আত্মিক অৰ্থ তাক আমি হিতুপদেশ 16 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত বৰ স্পষ্টৰূপে পাওঁ এই বুলি।
বেয়াৰ পৰা আঁতৰ হোৱাই সৰল লোকৰ ৰাজপথ। আন কথাত এয়া হৈছে পবিত্ৰতাৰ ৰাজপথ। যিচয়া ৩৫ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদতো আমি এই বিষয়ে পাব পাৰোঁ। আকৌ চাওক, ইয়াত ধুবাৰ পথাৰৰ কথা কোৱা হৈছে। সেই পথাৰত মানুহে ধোৱা পখলা কৰিবলৈ গৈছিল। ইয়াত এই আভাস প্ৰকাশ কৰা হৈছে যে যিসকলে ধুই শুচি হ'বলৈ ইচ্ছা কৰে তেওঁলোক খ্ৰীষ্টৰ ওচৰলৈ আহিব লাগে আৰু তেওঁৰ শৰীৰৰ পৰা বৈ অহা তেজৰ সোঁতত নিজক ধুই পবিত্ৰ হ'ব লাগে। আমি দেখিলোঁ ঈশ্বৰে যিচয়াক এনে ঠাইলৈ আহজক লগ পাবলৈ পঠাইছিল যি ঠাইডোখৰৰ গভীৰ আত্মিক অৰ্থ আছিল। আকৌ মন কৰক যে যিচয়াই তেওঁৰ পুত্ৰ সন্তান চাৰজাচুবৰ সৈতে ৰজাক লগ পাবলৈ গৈছিল। এই নামৰ অৰ্থ হৈছে অৱশিষ্ট থকাখিনি ঘূৰি আহিব। নামটোৰ অৰ্থটো কেনেকুৱা সুন্দৰ। এই নামৰ উল্লেখেৰে প্ৰভুৱে এই ইংগিত বহন কৰিছে যে তেওঁৰ মনোনীত জাতিৰ এক অৱশিষ্ট লোক থাকিব যিসকলে প্ৰভুৰ সান্নিধ্য কেতিয়াও ত্যাগ নকৰিব, তেওঁৰ অবাধ্য নহৈ বাধ্যতা আচৰণ কৰিব আৰু তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিব। আমি পঢ়িবলৈ পাওঁ যে বাবিল দেশলৈ বন্দী হৈ যোৱাৰ পাছত তেওঁলোকৰ মাজৰ অৱশিষ্ট এটা অংশ আকৌ নিজৰ দেশলৈ ঘূৰি আহিবলৈ পাইছিল। ৭ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদৰ পৰা ৯ নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, আৰু তেওঁক এই কথা ক'বা যে সাৱধান, সুস্থিৰ হোৱা, ধোঁৱাই থকা কাঠৰ এই ২ মূৰলৈ ৰচিন ও অৰামৰ আৰু ৰমলীয়াৰ পুতেকৰ ক্ৰোধাগ্নিলৈ ভয় নকৰিবা, আৰু তোমাৰ কোমল মনক দ্ৰৱ হ'বলৈ নিদিবা। অৰাম, ইফ্ৰইম আৰু ৰমলীয়াৰ পুতেকে তোমাৰ অহিতে কুমন্ত্ৰণা কৰি কৈছে, আহা, আমি যিহুদাৰ বিৰুদ্ধে উঠি গৈ তাক ক্লেশত পেলাওঁ আৰু নিজৰ নিমিত্তে তাক পৰাজয় কৰি তাৰ ভিতৰত তাবেলৰ পুত্ৰ ৰজা পাতোঁ। এই কাৰণে প্ৰভু জিহুৱাই এইদৰে কৈছে, সেয়ে স্থিৰ নহ'ব আৰু সিদ্ধও নহ'ব, কিয়নো অৰামৰ মূৰ দম্মেশক আৰু দম্মেশকৰ মূৰ ৰুচিন, আৰু ৬৫ বছৰৰ ভিতৰত জাতি নোহোৱাকৈ ইফ্ৰইম দুখৰ হ'ব, আৰু ইফ্ৰইমৰ মূৰ চমৰীয়া আৰু চমৰীয়াৰ মূৰ ৰমলীয়াৰ পুতেক। যদি তোমালোকে বিশ্বাস নকৰা তেন্তে নিশ্চয় তোমালোকো থিৰে থাকিব নোৱাৰিবা। এই পদকেইটাৰ মূল বাণীখিনি হৈছে যে অৰামিয়াৰ লগ লাগি উত্তৰৰ ৰাজ্য ইছৰাইলে যিহুদাক আক্ৰমণ কৰাৰ যি প্ৰস্তুতি চলাইছে তালৈ আহজে ভয় কৰিব নালাগে, কাৰণ ঈশ্বৰে ইতিমধ্যে মনস্থ কৰি পেলাইছিল ইছৰাইল আৰু অৰামিয়াসকলে যিহুদা আক্ৰমণ কৰিও কৃতকাৰ্য হ'ব নোৱাৰিব। সেই ভাৱবাণীটো যিচয়াই আহজ ৰজাক জনাব লাগে। কিন্তু সমস্যাটো হ'ল আহজ নিজেই তেওঁ অবিশ্বাসকাৰী আৰু সন্দেহকাৰী লোক আছিল। যিচয়াই দিয়া ভাৱবাণী যে সঁচা তাক আহজক কেনেকৈ বিশ্বাস কৰোৱাব পৰা যায়। আনহাতে ঈশ্বৰে যি বাণী দিব বিচাৰিছে সেয়া সত্যৰ ভেটিত প্ৰতিষ্ঠিত সত্যবাণী। আজি আমাৰ খ্ৰীষ্টীয় লোকসকলৰ যি বিশ্বাস সি এটা ঐতিহাসিক ভেটিৰ ওপৰত প্ৰতিষ্ঠিত বিশ্বাস, সত্য কথাৰ ওপৰত প্ৰতিষ্ঠিত বিশ্বাস। খ্ৰীষ্টৰ মৃত্যু, তেওঁ কবৰস্থ হোৱা আৰু তেওঁ মৃত্যুক জয় কৰি পুনৰ জি উঠা ঘটনাৰ ভিত্তিত প্ৰতিষ্ঠিত আমাৰ এই বিশ্বাস। কোনো সত্য আৰু ঐতিহাসিক ভেটিৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা কথা বা বিষয়কেই বিশ্বাস কৰোৱাবলৈ তেওঁ কাৰো ডিঙিত চেপা মাৰি নধৰে। তেওঁ আমাক অন্ধকাৰত জঁপিয়াবলৈ নিদিয়ে। কোনো নিশ্চিত আৰু শক্তিশালী ভেটিত প্ৰতিষ্ঠিত সত্যতাকেহে বিশ্বাস কৰিবলৈ তেওঁ আমাক পৰামৰ্শ দিয়ে, আৰু সেই ভেটি একমাত্ৰ ভেটি। বাইবেলে কৈছে যে যীশুখ্ৰীষ্টই সেইগৰাকী একমাত্ৰ ভেটি। ১ কৰিন্থিয়া ৩ নম্বৰ অধ্যায়ৰ ১১ নম্বৰ পদ। ঈশ্বৰক নজনা কোনো অবিশ্বাসকাৰীয়ে যদি তেওঁক জানিবলৈ আন্তৰিকতাৰে ইচ্ছা কৰে তেন্তে ঈশ্বৰে তেওঁক অন্ধ কৰি নাৰাখিব, আৰু জানিবলৈ আগ্ৰহীজনো পাপ ত্যাগ কৰি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি তেওঁক তেওঁৰ জীৱনৰ পৰিত্ৰাতা প্ৰভুৰূপে আন্তৰিকতাৰে গ্ৰহণ কৰিব। কিন্তু জগতৰ অধিক ভাগ মানুহৰ অৱস্থা আহজৰ নিচিনা। অধিক ভাগ মানুহৰ মনত আছে অবিশ্বাস, সন্দেহ।
ঈশ্বৰৰ প্ৰতি আন্তৰিকতা নাই। 7 নম্বৰ অধ্যায়ৰ 10 আৰু 11 নম্বৰ পদ পঢ়িছোঁ। জিহুৱাই আহজক আকৌ ক'লে, তুমি তোমাৰ ঈশ্বৰ জিহুৱাৰ পৰা কোনো এক চিন খোজা, অধঃস্থান বা ঊৰ্ধ্বস্থানত তাক খোজা। আমি দেখিছোঁ যে আহজৰ বিশ্বাস নাই বুলি জানিও ঈশ্বৰে আহজক তেওঁৰ পৰা চিন বিচাৰিবলৈ পৰামৰ্শ দি তেওঁত বিশ্বাস স্থাপন কৰিবলৈ সুযোগ এটা প্ৰদান কৰিছে। কিন্তু নাই, তেওঁ বিশ্বাস কৰক চাৰি তেওঁৰ ভুৱা ঈশ্বৰ ভক্তি প্ৰকাশ কৰি কৈছে যে চিন বিচাৰি তেওঁ ঈশ্বৰক পৰীক্ষা কৰিবলৈ ইচ্ছা নকৰে। 7 নম্বৰ অধ্যায় 12 নম্বৰ পদত আমি এইটো কথা পাওঁ। 13 নম্বৰ পদ, তাতে ভাৱবাদীয়ে ক'লে, হে দায়ুদৰ বংশ, এতিয়া শুনা, মানুহক বিৰক্ত কৰা সৰু কথা হেন ভাবি মোৰ ঈশ্বৰকো বিৰক্ত কৰিবানে? যেতিয়া ঈশ্বৰে নিজেই তেওঁক পৰীক্ষা কৰি চাবলৈ কয়, তেতিয়া আমি আমাৰ অবিশ্বাসৰ কাৰণে আমাৰ ভুৱা ঈশ্বৰ ভক্তি প্ৰকাশ কৰি ঈশ্বৰক ভাণ্ডনা কৰিবলৈ গৈ পাপৰ উপৰি পাপ জাপি লৈ ঈশ্বৰৰ ক্ৰোধাগ্নি বঢ়োৱাৰ মৰসাহ কৰিব নালাগে। আহজ ৰজাই যিহেতু বিশ্বাস নকৰে, চিন নিবিচাৰে, সেয়ে ঈশ্বৰে নিজেই এটা চিন দি এটা ভেটি প্ৰতিষ্ঠা কৰিব, যি ভেটিৰ ওপৰত বিশ্বাস কৰা সকলে প্ৰতিষ্ঠিত হ'ব পাৰিব। আৰু সেই চিনটো হ'ব কুমাৰী কন্যাৰ পৰা জন্ম পোৱা এটি পুত্ৰ, যিজন অনাদিকালৰে পৰা অনন্ত কাললৈকে তেওঁৰ লোকসকলৰ সৈতে থকা ঈশ্বৰ। সেয়াই হ'ব অতি অলৰ আৰু শক্তিশালী ভেটি, যি ভেটিৰ ওপৰত ঈশ্বৰৰ লোকসকলে সকলো সময়তে থিয় দি থাকিব পাৰিব। পাঠ কৰি দিছোঁ 14 নম্বৰ পদ। এই হেতুকে প্ৰভুৱে নিজে তোমালোকক এটা চিন দিব। চোৱা, যুৱতীজনী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তেওঁৰ নাম ইমানুৱেল, আমাৰ লগত ঈশ্বৰ ৰাখিব। এই পদটোৰ কুমাৰী কন্যাৰ পৰা জন্ম পোৱাৰ কথাটোক লৈ বিশ্বাস কৰিব নোৱাৰা বহু আহজজাতীয় লোকসকলে তৰ্ক বিতৰ্ক কৰে। সেয়া যে অসত্য আৰু অযুক্তিকৰ তাকে প্ৰমাণ কৰিবলৈ তেওঁলোকে উঠি পৰি লাগে। তেওঁলোকক আমি আহজ ৰজাৰ শ্ৰেণীত ধৰি থৈ দিলেই হ'ল। প্ৰভু যীশু এই পৃথিৱীলৈ আহিছিল কুমাৰী মৰিয়মৰ গৰ্ভত জন্ম লৈ। কোনো পুৰুষৰ সংস্পৰ্শলৈ নহাকৈ কুমাৰী মৰিয়মে প্ৰভু যীশুক গৰ্ভধাৰণ কৰিছিল একমাত্ৰ পবিত্ৰ আত্মাৰ শক্তিৰে। এই কথাটো আমি বিশ্বাস কৰোঁ, কাৰণ এইটো এটা সত্য কথা। প্ৰিয় শ্ৰোতা, ঈশ্বৰে দিয়া এই ভাৱবাণীটো কেতিয়া সিদ্ধ হ'লহেঁতেন তাৰ দিনকাল কৈ দিয়া হোৱা নাছিল। কিন্তু বিশ্বাসকাৰীসকলে এই ভাৱবাণীটো বিশ্বাস কৰিছিল স্থানীয় আৰু তৎকালীন সময়ৰ যিবোৰ ভাৱবাণী সিদ্ধ হোৱা দেখিছিল তাৰ ভিত্তিতেই। কোনেও সোধা নাছিল কেতিয়া সেই ভাৱবাণীটো সিদ্ধ হ'ব, কাৰণ তেওঁলোকে জানিছিল স্থানীয়ভাৱে আৰু তৎকালীনভাৱে ঘটা ভাৱবাণীবোৰ যি ঈশ্বৰে দিছিল, যিচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ ভাৱবাণীও সেই ঈশ্বৰেই দিছিল। আমাৰ যুগৰ এতিয়াৰ মানুহেতো আৰু অধিককৈয়ে বিশ্বাস কৰাৰ বলিষ্ঠ কাৰণ আছে, কাৰণ এই ভাৱবাণীটো আজিৰ পৰা 2000 বছৰ আগতেই ফলিয়াইছে, সিদ্ধ হৈ গৈছে। কাৰণ যিচয়াৰ যোগেদি ঈশ্বৰে ঘোষণা কৰাৰ নিচিনাকৈয়ে এগৰাকী কুমাৰীৰ গৰ্ভত প্ৰভু যীশুখ্ৰীষ্টই জন্মগ্ৰহণ কৰিলে আজিৰ পৰা প্ৰায় 2000 বছৰ আগতেই। কিন্তু দুখৰ কথা যে আহজতকৈও কঠিন হৃদয়ৰ বিশ্বাস কৰিব নোৱাৰা অন্তৰৰ আহজজাতীয় মানুহৰ সংখ্যা এতিয়াও অসংখ্য অগণন। 15 নম্বৰ পদ। বেয়াক অগ্ৰাহ্য কৰিবলৈ আৰু ভালক গ্ৰহণ কৰিবলৈ তেওঁ জ্ঞান নোপোৱালৈকে দধি আৰু মধু খাব। এৰা স্বয়ং সৃষ্টিকৰ্তা ঈশ্বৰ হৈও প্ৰভু যীশুখ্ৰীষ্টই সাধাৰণ মানুহ হিচাপে জন্মগ্ৰহণ কৰি এই পৃথিৱীত বাস কৰিছিল, এজন নিষ্পাপ মানৱ হিচাপে। 16 নম্বৰ পদৰ কথাখিনি আহজৰ দৃষ্টিত বিশ্বাসযোগ্য নাছিল, কাৰণ মচীহজন অহাৰ বেলিকাহে ই সিদ্ধ হ'ব। গতিকে তাক বিশ্বাস কৰিবৰ জোখাৰে বিশ্বাস আহজৰ হৃদয়ত নাছিল। আহজজাতীয় কোনো ব্যক্তিৰ এনে বিশ্বাস আজিও নাই আৰু কেতিয়াও নহ'ব। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ বিষয়ে যিবোৰ কথা আপুনি শুনি আছে, সেই কথা বিশ্বাস কৰি তেওঁক বাৰু আপুনি আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা ৰূপে গ্ৰহণ কৰি তেওঁতে আপোনাৰ জীৱন সঁপি দিছেনে?
নে আপুনিও আহজৰ নিচিনাকৈ অবিশ্বাস দেখুৱাই আছে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যিচয়াই যেতিয়া কুমাৰীজনীয়ে গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব বুলি ভাৱবাণী কৰিছিল, তেতিয়া যদি কোনোবাই আহি তেওঁক সেই কথা কেতিয়া ঘটিব বুলি সোধে, তেওঁ হয়তো বহু শতিকাৰ পাছত হ'ব বুলি উত্তৰ দিছিল। যিচয়াৰ সেই ভাৱবাণী সঁচা হ'ব বুলি মানুহবিলাকে গম পাব লাগিলে যিচয়াই তেওঁৰ সময়ত দিয়া কিবা ভাৱবাণী ফলিওৱা মানুহবোৰে দেখিব লাগিব, আৰু তেনেকুৱাই হৈছিল। হিজকিয়া ৰজা আৰু অচুৰীয়াসকলৰ বিষয়ে তেওঁ কৰা এটা ভাৱবাণীৰ কথা আমি জানো, যিটো আখৰে আখৰে ফলিয়াইছিল। যিচয়াই হিজকিয়াক যি কৈছিল সেয়া সঁচা হ'ল। আৰু ঠিক সেইদৰে নতুন নিয়মে এই কথাৰ সাক্ষ্য দিয়ে যে প্ৰভু যীশু খ্ৰীষ্টৰ কুমাৰী মৰিয়মৰ গৰ্ভত জন্ম যিচয়াই ভাৱবাণী কৰা ধৰণেই হৈছিল। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাইছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰিলা, তাৰ বাবে বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি বাক্যসমূহ আমি অধ্যয়ন কৰিলোঁ। আৰু প্ৰভু সঁচাকৈ তুমি অহা দিনলৈ যাতে আমি সকলোৱে অধিক আগ্ৰহেৰে যাতে বাট চাই থাকিব পাৰিম, আৰু নিজকে সমৰ্পিত হৈ প্ৰভু জীৱন যাপন যাতে কৰিবলৈ পাৰিম, আৰু তোমাত বিশ্বাস ভৰসা ৰাখি চলিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু যিমানসকল দৰ্শকসকল আছে তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ প্ৰয়োজনসমূহ সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।